নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত ধনু ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াইছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ ৰাশি অনুযায়ী শুভ ৰাশিৰ সৃষ্টি হৈছে, যাৰ বাবে এই মাহটো ভাল হ'বলৈ গৈ আছে। যদি আপুনি কিছুদিনৰ পৰা নতুন বাহন কিনাৰ কথা ভাবি আছে, তেন্তে এতিয়াই পলম নকৰিব আৰু কিনি লওক। মাহটো আৰম্ভণি আনন্দময় হ'ব আৰু আপোনাৰ ঘৰতে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান সংঘটিত হোৱাৰ ইংগিত দেখিবলৈ পোৱা গৈছে। যদি আপোনাৰ মনটো কিছুদিন কোনো কামত আবদ্ধ হৈ আছিল আৰু তাত আপুনি আগবাঢ়ি যোৱাৰ পথ বিচাৰি উলিয়াব পৰা নাছিল, তেন্তে এই মাহত কোনোবা আত্মীয়ই আপোনাক এই কামত সহায় কৰিব। তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হ'ব আৰু সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। কিছু ব্যৱসায়িক কামত কিছু পলম হ'ব যদিও ইয়াৰ ফলত অতি সোনকালে ভাল ফলাফল পোৱা যাব। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে আৰু ইয়াৰ পৰা উপযুক্ত লাভ কৰা নাই, তেন্তে এই মাহত ইয়াৰ ওপৰত চকু ৰাখক, কাৰণ ভাল লাভ পোৱাৰ প্ৰবল লক্ষণ দেখিবলৈ পোৱা গৈছে। অংশীদাৰিত্বৰে ব্যৱসায় কৰা ব্যক্তিসকলে তেওঁলোকৰ অংশীদাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। অৱশ্যে এই সময়ছোৱাত কিছুমান অনুষ্ঠান আহিব য'ত আপোনালোক দুয়োৰে মতামত বেলেগ বেলেগ হ'ব, কিন্তু অতি সোনকালে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে ইয়াৰ সমাধান হ'ব। যদি আপুনি চাকৰি কৰি আছে, তেন্তে এই মাহটো স্বাভাৱিক হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। শিক্ষাৰ ক্ষেত্ৰখনত এনেকুৱা কিবা এটা থাকিব যি আপোনাৰ বাবে গোটেই জীৱন প্ৰেৰণা হৈ পৰিব। এই মাহত আপোনাৰ শিক্ষকসকলৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু তেওঁলোকৰ দৃষ্টিত আপুনি এজন খুবেই ভাল ছাত্ৰ হিচাপে পৰিচিত হ'ব। স্কুলত আপোনাৰ ছিনিয়ৰসকলৰ পৰা
কিছুমান কথাই নিশ্চয় অশান্তি দিব, কিন্তু এই সমস্যা বেছি দিন নাথাকিব। যিকোনো পৰীক্ষা প্ৰস্তুতিৰ ব্যস্ত থাকিলে এই মাহত আৰু কিছু সময় ৰাহি কৰিব পাৰিব। সেই সময়খিনি আপুনি আন কামবোৰ কৰি কটাব পাৰে আৰু সেইবোৰৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰিব পাৰে। এই সকলোবোৰ ভৱিষ্যতে অতি উপযোগী হ'ব, গতিকে ইয়াত সঠিকভাৱে মনোনিৱেশ কৰক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাক হৃদয়ৰ পৰা ভাল পায় তেন্তে এই মাহত তেনে কৰিবলৈ খৰখেদা নকৰিব আৰু একো কোৱাৰ পৰা বিৰত থাকক। প্ৰেমৰ সম্পৰ্কৰ বাবে এই মাহটো ইমান ভাল নহয়, গতিকে আপোনাৰ যিকোনো প্ৰচেষ্টাই ইতিমধ্যে কৰা কামটো নষ্ট কৰিব পাৰে। সম্পৰ্কত বাস কৰা ব্যক্তিসকলৰ সম্পৰ্কত উচ্চতা থাকিব। বিবাহিত জীৱন উপভোগ কৰা লোকসকলে নিজৰ সংগীৰ সৈতে ক'ৰবাত ওলাই যাব লাগে। যদি আপুনি কামৰ বাবে আপোনাৰ সংগীক কম সময় দিব পাৰে তেন্তে এই মাহত আপোনাৰ সংগীয়ে আপোনাৰ ওপৰত খং উঠিব পাৰে। গতিকে কিছু সময় উলিয়াই তেওঁলোকৰ লগত ক'ৰবাত ওলাই যাওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি থাইৰয়ডৰ সমস্যাত ভুগি আছে তেন্তে এই মাহত নিজৰ বিশেষ যত্ন লওক, কাৰণ সমস্যা বৃদ্ধি পাব পাৰে। চিকিৎসকৰ সৈতে যোগাযোগত থাকক আৰু নিয়মিতভাৱে সকলো পৰীক্ষা কৰি লওক যাতে পিছত কোনো সমস্যা নহয়। মাহৰ শেষত আপুনি হৃদষ্ট্ৰ'কত আক্ৰান্ত হ'ব পাৰে বা গৰমৰ বাবে অস্বস্তি অনুভৱ কৰিব পাৰে। যদি আপুনি টোপনিৰ সমস্যাত পৰিছে তেন্তে কিছু সময়ৰ বাবে মনোনিৱেশ কৰক আৰু তাৰ পিছত শুই থকাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত আপোনাৰ টোপনি ভাল হ'ব আৰু লগতে ভাগৰ দূৰ হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, আপোনাৰ পৰিয়ালৰ কোনো আত্মীয়ই আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিব, কিন্তু প্ৰথম অৱস্থাত আপুনি এই বিষয়ে গম নাপাব। এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ আচৰণ ভাৰসাম্য ৰক্ষা কৰি সকলোৰে লগত কোমল আচৰণ কৰে তেন্তে আপুনি ভাল ফলাফল পাব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে
মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত ধনুৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আপোনাৰ প্ৰশ্ন, আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি পুনৰ লগ পাওঁ অন্য এটা ভিডিঅ'ত এই চেনেলৰ জৰিয়তে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।